28 বছৰে শিক্ষকতা কৰা এগৰাকী শিক্ষাগুৰুৰ চকুলো কোনে শুনিব মছলিম উদ্দিন আহমেদৰ কৰুণ গাথা। মই স্কুলত যাবৰ সময়ত 10 টকা খুজে, মই 10 টকাও মিলাব নোৱাৰো। নলবাৰীৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী। সুদীৰ্ঘ 28 বছৰে বিনা বেতনে শিক্ষকতা কৰি আজি অসহায় শিক্ষকগৰাকী। 1992 চনতে স্নাতক ডিগ্ৰী লোৱা শিক্ষকগৰাকীৰ চকুত আজি চকুলো। নলবাৰী জিলাৰ খাৰখিঠা গাঁৱৰ মছলিম উদ্দিন আহমেদৰ দুখ দুৰ্দশা কুলাই পাছিয়ে নধৰা হৈছে। 1993 চনত নলবাৰী জিলাৰ মোলাৰকুছি গাঁৱত অৱস্থিত ঔহাটি এম.ই. মাদ্ৰাছাত তেওঁ বিনা বেতনে শিক্ষক হিচাপে নিযুক্ত হৈছিল। 2021 চনত উক্ত বিদ্যালয়খনৰ মুঠ 6 গৰাকী শিক্ষকৰ 3জনক টিউটৰ হিচাপে চৰকাৰে নিযুক্তি দিলে যদিও বাকী 3জনক বাদ দিয়া হয়। এতিয়া উপায়হীন হৈ পৰিছে তাৰে এগৰাকী শিক্ষক মছলিম উদ্দিন আহমেদ। মই এজন শিক্ষিত যুৱক আছিলোঁ। মই 86ত মেট্ৰিক পাছ কৰিলোঁ। 88ত হাই ছেকেণ্ডেৰী নলবাৰী কলেজৰ পৰা পাছ কৰিলোঁ আৰু 92ত মই ডিগ্ৰী কমপ্লিট কৰিলোঁ নলবাৰী কলেজৰ পৰাই। তাৰ পৰাই মই এখন স্কুল আমাৰ স্থাপন কৰিলে মোলাৰকুছিত এম.ই. স্কুল। তাক মোক মাতিলে শিক্ষক নিয়োগ কৰাৰ কাৰণে কমিটি। তাক মই ইণ্টাৰভিউ ল'লে, ইণ্টাৰভিউ মাতিলে মোক ভাল হ'ল, কমিটি মোক নিয়োগ কৰিলে। সেনেকৈ কাটালোঁ 28 বছৰে কাম কৰিলোঁ সেই ভেঞ্চাৰত। জীৱনবিলাক শেষ কৰি দিলোঁ মই আশাতে। এটা ডেকা শক্তি যুৱন শক্তি চেছ কৰিলোঁ আমি। তাত 9টাত যাওঁ, 3টাত ঘৰক আহিবলৈ সেনেকৈ চাই বছৰ ধৰি পেলাই এবছৰ হ'ব, সেই বছৰ হ'ব, সেই বছৰ হ'ব, এনে চাই সময় গ'লে আমাৰ। তাৰপিছত আমাক 2017 চনত আইন কৰিলে হেমন্ত ছাৰে স্কুলবিলাকত 3জন শিক্ষক লোৱাৰ কাৰণে। তেওঁ আমি আশা কৰিছিলোঁ যে 3জনটো শিক্ষক নলাই সংশোধনী কৰিবতো আমি আশাত 21 বুলি কাম কৰিলোঁ। 21 বুলি কাম কৰি 21ত তেওঁলোকে চৰকাৰে 3জন শিক্ষক নিয়োগ কৰিলে, কিন্তু আমাক 2জনক বঞ্চিত কৰিলে তাৰ পৰাই। সুদীৰ্ঘ 28 বছৰে বিনা বেতনে শিক্ষকতা কৰি যৌৱনকাল তেনেকৈ অতিবাহিত কৰি এতিয়া অসহায় হৈ পৰিছে শিক্ষক আহমেদ। আনকি আৰ্থিক অভাৱত শিক্ষক মছলিম উদ্দিন আহমেদে নিজ মাতৃক চিকিৎসা কৰিব নোৱাৰি হেৰুৱাব লগা হৈছিল। কোনো এটা PM কিষাণৰ বাহিৰে মই একো পোৱা নাই চৰকাৰৰ পৰাই। বৰ দুখৰ কথা, ইয়াতকৈ দুখৰ কথা মই এতিয়া শাৰীৰিক অৱস্থা বেয়া, ভৰি এটোৰ বেমাৰ অসুখ, ল'ৰা ছোৱালীক মানুহ কৰিব নোৱাৰিলোঁ। মোৰ মাইক বিদ্যা হৈ মই লালন পালন কৰিব নোৱাৰিলোঁ। মাইক মই এনেই কিবাকৈ মাইক মই পোহপাল যেনেকৈ দিব লাগিছিল, যেনেকৈ ৰাখিব লাগিছিল, মই সেনেকুৱা মাইক মোৰ সহযোগিতা হৈ বহন কৰিলে। এতিয়া আহমেদে 2 পুত্ৰ সন্তান আৰু পত্নীক লৈ দুৰ্বিষহ জীৱন কটাবলগীয়া হোৱাত পৰিয়ালটোৰ প্ৰতিজনৰ চকুত চকুপানী। কোনে বুজিব এনেকুৱা এজন শিক্ষকৰ কৰুণ গাথা। দুৰ্ভগীয়া মছলিম উদ্দিন আহমেদে সাংবাদিকৰ আগত কান্দি কান্দি কয় যে আনকি চৰকাৰী ঘৰ কিংবা চৰকাৰী শৌচালয়ৰ পৰাও বঞ্চিত হৈ আছে। উপায়ন্তৰ হৈ দুৰ্ভগীয়া মছলিম উদ্দিন আহমেদে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কান্দি কান্দি কিছু সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে। মোক আজি পৰিয়ালে মোক নানান ধৰণৰ অভাৱত বহু কিবা কাৰণে কথা কয়। মই কি কৰোঁ, মই নিজেও আত্মহত্যা কৰাৰ এনেকুৱা মন যায় আকৌ যে মই কি কৰিলোঁ জীৱনটোত, মই কি কৰিলোঁ, কি দিলোঁ ল'ৰা ছোৱালীক। মই নিজে সুস্থিৰ হৈ গভীৰ হৈ নিজে মনটোকে নিজে এটা ধ্যান কৰি চিন্তা কৰি থাকোঁ। মই এই ধৰ্মপুৰ সমষ্টিৰ মই বাসিন্দা। 37 নম্বৰ সমষ্টি গাঁও পঞ্চায়তৰ মই পঞ্চায়তৰ একো পোৱা নাই। মই ঘৰ লেট্ৰিন একো সাহাৰ্য আজিকালি পোৱা নাই, একো সাহাৰ্য পোৱা নাই আজিকালি। পঞ্চায়তৰ সভাপতি মোৰ ওচৰতে, তেওঁ জানে চাইজে জানে, তেওঁ মোক বঞ্চিত কৰিলে। তেওঁ আজিলৈ মই ঘৰ কোনো এটা ঘৰো দিয়া নাই, কোনো এটা বস্তু দিয়া নাই, সাহাৰ্য দিয়া নাই। ৰহমান পঞ্চায়ত আমাৰ প্ৰেচিডেণ্ট আছিল, তেখেতে মোক কোনো এটা সহায় দিয়া নাই আজিকালিও। মই এইবিলাক কিবা পইচা পাতি লয় নেকি, সেইবিলাকতো পইচা পাতি আমাক নকয়ও, আমি দিব সক্ষমো নাই।
না সেইবিলাক দিব নোৱাৰাৰ কাৰণে আমি নাপালোঁ। ঘৰ দুৱাৰ আমি নিজে নিজে এইবিলাক চিন্তা কৰোঁ, কিন্তু সেইবিলাক দিব নোৱাৰাৰ কাৰণে মানে পইচা পাতি দিব নোৱাৰাৰ কাৰণে আমি নাপালোঁ নেকি, বঞ্চিত হ'ল নেকি আমি সেইবিলাকত। তে মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিলোঁ যে মই চৰকাৰৰ ফালৰ পৰাই তেখেতসকলে যাতে মোৰ পৰিয়ালটোক মুখত দেখি চাই কিবা সহায় কৰিলে মই খুব সুখী হ'লোঁ। এই অৱস্থাত, শেষ অৱস্থাত মই আজিলৈকে একো পোৱা নাই। মোৰ পৰিয়ালটোৰ মুখত দেখি চাই মোৰ এতিয়া হাঁহ নচৰা অৱস্থা, পৰিয়ালটো এনেকুৱা হৈছে মোক হাঁহ নচৰা অৱস্থা। কিবা যদি মই চৰকাৰৰ পৰা দি মোক সহায় কৰে মই নিশ্চয় সুখী হ'লোঁ হয়। মোৰ ল'ৰা দুটা, ডাঙৰটো ল'ৰা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ বাণীগুচি মিলন উচ্চতৰ মাধ্যমিকত পঢ়ি আছে ছেকেণ্ড ইয়াৰ, আৰু মই সৰুটো ল'ৰা অসমীয়া হাইস্কুলত পঢ়ি আছে ক্লাছ 9ত। বৰ দুখৰ বিষয়, মই আৰ্থিক অৱস্থাৰ কাৰণে মই ডাঙৰ কলেজত প্ৰাইভেট কলেজত মই এডমিশ্যন দিব নোৱাৰিলোঁ। চাইকেলখন মাৰি তেওঁ যায় মানে কলেজত যায়, আহি পেলাই মোক দুখ কৰে দেউতা মই যাব নোৱাৰোঁ। মই 10 টকা খোজে ৰাতিপুৱা স্কুলত যোৱাৰ কাৰণে, মই সেই 10 টকা মই মিলাব নোৱাৰোঁ। মোৰ এনেকুৱা দুৰ্ভাগ্য, মই নিজে ভাবোঁ যে মই এনেকুৱা দেউতাক হৈ থাকাত মই মানে ভাল, মই সেনেকুৱা মনত একদিন আঘাত লাগি যায় মোৰ। যে মই চলিক মই স্কুলত যাবৰ সময়ত 10 টকা খোজে, মই 10 টকাও মিলাব নোৱাৰোঁ। পশ্চিম নলবাৰীৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।